এয়া কি কৰি আছোঁ জানিবলৈ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ দেই। তো হেল্ল' এভৰিৱান, ৰাতিপুৱা শুই উঠিয়ে প্ৰথমে মাৰ গালি খাইছোঁ। মাৰ গালি নোখোৱাকৈ মোৰ দিনটো আৰম্ভ নহয়। মাৰো চাগে মোক গালি নপৰাকৈ দিনটো আৰম্ভ নহয়। তো সেইকাৰণে দুইজনীয়ে দিনটো আৰম্ভ কৰিলোঁ। আৰু এইফালে মই দেখিছোঁ আমাৰ ঘৰৰ ওচৰৰ প্ৰডাক্টটোৱে বহি বহি কল খাই আছে। আৰু যেতিয়া মই খুজিছোঁ তেতিয়াই কৈছে তাইৰ ওচৰত কল নাই, তাৰমানে তাই মোক নিদিয়ে। আৰু ইয়াৰ পাছতে মই গ'লোঁ ৰিলচ বনাবলৈ। আৰু মই ৰিলচ বনাবলৈ ল'লে একো প্ৰব্লেম নহ'ব, এনেকুৱাতো হ'বই নোৱাৰে। ইমানতে এইটো প্ৰডাক্ট আহি গ'ল আৰু কৈছে যে মই দেখা নাই, মোক উঠাই দিয়া। এইফালে তাইক উঠাই মেলি মই দেখাই দিছোঁ কেমেৰাত। আৰু ইমানতে মই পাহৰি থাকিলোঁ যে মই কোনটো কাইণ্ডত ৰিলচ বনাবলৈ আহিছিলোঁ। এইবিলাক ভাবি ভাবি মোৰ মাথাটো খজুৱাই গৈছে। আৰু ইমানতে দেখিছোঁ যে ৰাস্তাৰে পাৰ হৈ যোৱা মানুহ এটাই মোক কমপ্লিমেণ্ট দিছে। মই ঘূৰি চাবলৈ বাধ্য হ'লোঁ, মানে পাছফালৰ পৰা দেখিছেতো, সেইকাৰণে গম পোৱা নাই মানে মোৰ থপৰাটো কেনেকুৱা। যেতিয়া ঘূৰি দিলোঁ ভাবিছোঁ চাগে কাক কৈছোঁ মই ধুনীয়া লাগিছে বুলি। ইমানতে এইটো প্ৰডাক্ট আকৌ আহি গ'ল। তাই কৈছে ফোনটো লাগে মোক, আৰু মই কৈছোঁ যে ফোনটো মই নিদিওঁ। অৱশেষত মোৰ পৰা যুদ্ধ কৰি মেলি ফোনটো লৈ গ'ল, কাৰণ তাইৰ লগত মই জিকিব নোৱাৰোঁ। আৰু ইমানতে আবেলি হৈ গ'ল। আৰু এইফালে মই কম্বলখন পিন্ধি ল'লোঁ, কাৰণ ঠাণ্ডা লগাব নোৱাৰি। তাৰপিছত এইকেইটাক চাওক, এটা ফোনতে 3টা সোমাই গ'ল। মানে ইমানেই ইণ্টাৰেষ্টিং বস্তু ওলাইছে। আৰু ইমানতে খুৰীয়ে মোক পিঠা বনাবলৈ মাতিলে। যদি আপোনালোকেও বিচাৰে ফ্ৰীত পিঠা বনাবলৈ তো মোক মাতিব, মোক খালি খাবলৈ দিলেই হ'ল। আৰু ইমানতে মায়ে মাতিলে মোক। ইমানতে মায়ে মোক দেখা নাই, মায়ে চাগে বিপি হাই হৈ গৈছে। আৰু গৈ পিনে দেখোঁ যিহঁতে জুই পুৱাই আছে, তো ময়ো অলপ জুই পুৱাব লাগি গ'লোঁ। আৰু ইমানতে মায়ে মোক ঘৰলৈ পঠিয়াই দিলে পঢ়িবলৈ। তো মই বাধ্যত পৰি পঢ়িবলৈ আহিবলগীয়া হ'ল। তেন্তে আজি মিনি ব্লগটো ইমানেই, বাই।